নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়েৰৰ বিএডৰ এণ্ট্ৰেন্সৰ পেপাৰসমূহ ডিছকাছ কৰিম আৰু এইটো মই এটা ছিৰিজ আনিছোঁ আজি হৈছে ইয়াৰ প্ৰথমটো পাৰ্ট আৰু ইয়াৰ পাছত বহুতকেইটা পাৰ্ট আহিব আপোনালোকে যাতে সেই পাৰ্টখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে ব'লক আজি 2025ৰ পেপাৰখন ডিছকাছ কৰোঁ এতিয়া ইয়াতে 1 নম্বৰতে সুধিছে What is the primary objective of the One Nation One Subscription Scheme? গতিকে One Nation One Subscription যিটো স্কিম আছিল সেই স্কিমৰ মেইন যিটো অবজেক্টিভ সেই অবজেক্টিভটো কি আছিল ইয়াতে অপশ্যন এ দিয়া আছে টু প্ৰমোট ডিজিটেল লিটাৰেচি এমং ষ্টুডেণ্টছ নেকি মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ডিজিটেল লিটাৰেচি প্ৰমোট কৰাৰ ইয়াৰ লক্ষ্য আছিল নেকি এইটো নহয় অপশ্যন বি দিয়া আছে টু প্ৰভাইড এক্সেছ টু টপ টিয়াৰ ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ আৰ্টিকলছ এণ্ড জাৰ্নেলছ য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুৱেন ৱাজ অপাৰেশ্যন সিন্দুৰ লঞ্চ বাই দ্য ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ অৱশ্যে এই যিটো প্ৰশ্ন এই প্ৰশ্নটো 2025 বৰ্ষৰ যি বিএডৰ এণ্ট্ৰেন্স সেই এণ্ট্ৰেন্সৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেন্সতো আহিছে আৰু শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেন্সতো আহিছে যদিও শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এণ্ট্ৰেন্সটো পতাৰ পাছত কুৱেশ্যন পেপাৰখন আনিবলৈ দিয়া নহয় তথাপিতো মই নিজে যিহেতু এক্সামটোত মই যোৱাবাৰ বহিছিলোঁ গতিকে মই এই প্ৰশ্নটো তাতে দেখা পাইছিলোঁ ঠিক আছে ইয়াতে অপশ্যন এটো শুদ্ধ উত্তৰ নহয় য়েছ অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ আৰু এই যি অপাৰেশ্যন সিন্দুৰ এই অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰা মুখ্যতে কাৰণটো হৈছে কি আমাৰ যি 22 এপ্ৰিল ঠিক আছে আমাৰ 2025 চনৰ যি 22 এপ্ৰিল সেই 22 এপ্ৰিল তাৰিখে আমাৰ যি পেহেলগাম এটেক হৈছিল পেহেলগাম এটেক সেই পেহেলগাম এটেকৰ কাৰণে আমাৰ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চে অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰিছিল 7 মে তাৰিখে সেইটো আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড দ্য পদ্মশ্ৰী এৱাৰ্ড ইন 2024 ফৰ দ্য ছ'চিয়েল ৱৰ্ক ইন এনিমেল ৱেলফেয়াৰ এণ্ড কনজাৰ্ভেশ্যন গতিকে 2024 বৰ্ষত ছ'চিয়েল ৱৰ্ক ইন এনিমেল ৱেলফেয়াৰ এণ্ড কনজাৰ্ভেশ্যনৰ কাৰণে কাক পদ্মশ্ৰী সন্মান দিয়া হৈছিল অপশ্যন এ দিয়া আছে সৰ্বেশ্বৰ বসুমতাৰী নেকি সৰ্বেশ্বৰ বসুমতাৰী ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে দ্ৰোণা ভূঞা নহয় য়েছ অপশ্যন চি পাৰ্বতী বৰুৱা ইয়াতে শুদ্ধ উত্তৰ আৰু এই পাৰ্বতী বৰুৱা হৈছে আমাৰ ইণ্ডিয়াৰ কি হয় ইণ্ডিয়া ফাৰ্ষ্ট ফিমেল এলিফেণ্ট মাউথ ঠিক আছে তো আপোনালোকে মনত ৰাখিব আৰু এই যি পদ্ম এৱাৰ্ড এই পদ্ম এৱাৰ্ড প্ৰথম দিছিলে 1954ত এইটো আপোনালোকে নোট কৰি যাব মানে কেতিয়া পৰা ষ্টাৰ্ট হৈছিল 1954ৰ পৰা আৰু প্ৰত্যেক বছৰে আমাৰ যি ৰিপাব্লিক ডে অৰ্থাৎ 26 জানুৱাৰী এই 26 জানুৱাৰী তাৰিখে এই পদ্ম এৱাৰ্ডসমূহ দিয়া হয় যেনেকৈ আমাৰ পদ্ম বিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী এই তিনিটা পদ্ম এৱাৰ্ড দিয়া হয় ঠিক আছে আৰু এই বঁটা কোনে দিয়ে আমাৰ যি ভাৰতৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেছিডেণ্ট এই প্ৰেছিডেণ্টে দিয়ে আৰু আমাৰ এই যি 2026 বৰ্ষ ঠিক আছে এই 2026 বৰ্ষত আমাৰ অসমৰ পৰা কেইগৰাকীমান ব্যক্তিয়ে এই পদ্মশ্ৰী উপাধি লাভ কৰিছিল মানে পদ্ম এৱাৰ্ডৰ যি পদ্মশ্ৰী এই পদ্মশ্ৰী উপাধি লাভ কৰিছিল তেওঁলোকৰ নাম হৈছে এইকেইটা আপোনালোকে মানে যিহেতু এবাৰ ৰিচেণ্ট ন এইকেইটা অহা চান্স আছে গতিকে মনত ৰখাটো জৰুৰী পখিলা লেখথেপী ঠিক আছে এই পখিলা লেখথেপীয়ে পদ্মশ্ৰী লাভ কৰিছিল আৰু এওঁ আমাৰ যি কাৰ্বি লোকসংগীত ঠিক আছে আমাৰ যি কাৰ্বি লোকসংগীত সেই কাৰ্বি লোকসংগীতৰ কাৰণে তেখেতে লাভ কৰিছিল কি পাইছিল পদ্মশ্ৰী সেইটো আপোনালোকে মনত ৰাখিব তাৰ পাছত নুৰুদ্দিন আহমেদে পাইছে আৰ্টৰ কাৰণে দেই এইটো আপোনালোকে মনত ৰাখিব হৰিচৰণ শইকীয়া
শইকীয়া এওঁ পাইছিলে আকৌ সত্ৰীয়াৰ কাৰণে দেই আমাৰ যি সত্ৰীয়া ডেন্স তাৰ কাৰণে এখেতে পাবলৈ সক্ষম হৈছে তাৰ পাছত আৰু এজনে পাইছিলে তেওঁৰ নাম হৈছে যোগেশ দেউৰী এখেতেও পাইছিলে এওঁ আকৌ পাইছিলে আমাৰ যি এগ্ৰিকালচাৰ ঠিক আছে এগ্ৰিকালচাৰ এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ কাৰণে এখেতে পাবলৈ সক্ষম হৈছিল আৰু এজন আছে তেওঁৰ নাম হৈছে ৰবীন্দ্ৰ পুৰকায়স্থা ঠিক আছে এখেতেও পদ্মশ্ৰী উপাধি লাভ কৰিছে এইকেইটা আপোনালোকে মনত ৰাখিব যিহেতু 2026 চনত পাইছে গতিকে এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু গট দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 2024 ফৰ দ্য আছামিজ বুক ফৰিংবোৰে বাটৰ কথা জানে গতিকে 2024 বৰ্ষত আমাৰ যি ফৰিংবোৰে বাটৰ কথা জানে এই কিতাপখনৰ কাৰণে কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল অপশ্যন এত দিয়া আছে দীপক কুমাৰ শৰ্মা নেকি এইটো শুদ্ধ উত্তৰ নহয় আৰণ ৰাজা নহয় ৰঞ্জু হাজৰিকা নহয় য়েছ সমীৰ তাঁতী ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু আমাৰ যি 2025 বৰ্ষত আমাৰ অসমৰ পৰা দুজনে পাইছে আমাৰ সাহিত্য একাডেমিৰ যি বাল পুৰস্কাৰ দুজনে পাইছে আৰু সাহিত্য একাডেমি যুৱ পুৰস্কাৰো দুজনে পাইছে এতিয়া আমাৰ সাহিত্য একাডেমি বাল পুৰস্কাৰ পোৱা ব্যক্তি দুজনৰ নাম হৈছে প্ৰথমজনৰ নাম হৈছে সুৰেন্দ্ৰ মোহন দাস ঠিক আছে সুৰেন্দ্ৰ মোহন দাস এওঁ আকৌ পাইছিলে কিহৰ কাৰণে পয়েট্ৰি দেই এইটো আপোনালোকে মনত ৰাখিব কিহৰ কাৰণে পাইছিলে সেইটো আপোনালোকে মনত ৰাখিব এওঁ পাইছিলে পয়েট্ৰিৰ কাৰণে তাৰ পাছত আৰু এওঁ আকৌ আছামিজৰ কাৰণে পাইছিলে দেই আছামিজ লেংগুৱেজ আৰু এজনে পাইছিলে বাল পুৰস্কাৰ দেই সেইজনৰ নাম হৈছে বিনয় ব্ৰহ্মা ঠিক আছে এওঁ পাইছিলে ষ্টৰিজৰ কাৰণে তো মনত ৰাখিব আৰু এওঁ আছিলে আকৌ আমাৰ বড়ো লেংগুৱেজ আপোনালোকে এইটো মনত ৰাখিব আৰু আমাৰ 2025 বৰ্ষতে আমাৰ সাহিত্য একাডেমি যুৱ পুৰস্কাৰ পাইছিলে দুজনে দেই আৰু তাৰে প্ৰথমজনৰ নাম হৈছে সুপ্ৰকাশ ভূঞা ঠিক আছে আৰু এখেতে লাভ কৰিছিলে শ্বৰ্ট ষ্টৰিজ আপোনালোকে এইখিনি কথা নোট কৰি যাব দেই হয় স্ক্ৰীনশ্বট মাৰিব নহয় নোট কৰি যাব কিয়নো 2026 বৰ্ষত আকৌ সেই একেবিলাক কুৱেশ্যনে আহিব যিহেতু আমাৰ অসমৰ পৰা মাত্ৰ 4জনে পাইছে ঠিক আছে গতিকে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় সাহিত্য একাডেমি বাল পুৰস্কাৰ যুৱ পুৰস্কাৰ পদ্ম এৱাৰ্ড এইবোৰ চব ইম্পৰ্টেণ্ট হৈ যায় আৰু দ্বিতীয়জন হৈছে যুৱ পুৰস্কাৰ পোৱা দ্বিতীয়জন হৈছে আমাৰ অমৰ খুংগৰ বড়ো এওঁ আকৌ বড়ো লেংগুৱেজৰ পৰা দেই আৰু এখেতে পাইছিলে পয়েট্ৰিৰ কাৰণে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এ নেটৱৰ্ক হুইচ হেল্পছ ইন কমিউনিকেটিং ৰিজনেল নেশ্যনেল গ্ল'বেল ইনফৰমেশ্যন থ্ৰু লাৰ্জ ইনষ্টিটিউশ্যন ইজ কল্ড অপশ্যন এ দি আছে MAN নেকি MAN ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দি আছে LN নহয় য়েছ WAN ইয়াতে শুদ্ধ উত্তৰ আৰু কেতিয়াবা ফুল ফৰ্মো আহি যায় দেই WANৰ ফুল ফৰ্ম হৈছে আপোনাৰ ৱাইড এৰিয়া নেটৱৰ্ক আপোনালোকে মনত ৰাখিব আৰু এই যি MAN ইয়াৰ ফুল ফৰ্মটো হৈছে মেট্ৰ'পলিটান এৰিয়া নেটৱৰ্ক ঠিক আছে ঠিক তেনেদৰে আমাৰ যি LAN ইয়াৰ ফুল ফৰ্মটো হৈছে লোকেল
লোকেল এৰিয়া নেটৱৰ্ক ঠিক আছে তাৰ পাছত এই যি VANৰ ফুল ফৰ্মটো হৈছে ভ্যালু এডেড নেটৱৰ্ক ঠিক আছে এইকেইটা আপোনালোকে মনত ৰাখিব এতিয়াই যে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কাণ্ট্ৰি হুইচ হষ্টেড দ্য ফাৰ্ষ্ট ৱৰ্ল্ড আৰ্থ ছামিট অন কনজাৰ্ভেশ্যন অফ এনভাইৰনমেণ্ট ইজ অপশ্যন এ দি আছে USA নেকি USA শুদ্ধতৰ নহয় য়েছ ব্ৰাজিল ইয়াতে শুদ্ধতৰ কিয়নো আমাৰ যি ব্ৰাজিল এই ব্ৰাজিলৰ যি ৰিঅ' ডি জেনেৰিঅ ইয়াতে কৰা হৈছিল আৰু চনটো হৈছে 1992 ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য মিনিং অফ ইফেক্টিভ টিচিং ইজ গতিকে ইফেক্টিভ টিচিঙৰ মিনিংটো কি হয় অপশ্যন এ দিয়া আছে এটেইনিং দ্য লাৰ্ণিং অবজেক্টিভছ য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং টিচিং ষ্ট্ৰেটেজি ইজ স্পেচিফিকেলি প্ৰপ'জ বাই নেশ্যনেল এডুকেশ্যন পলিচি 2020 অপশ্যন এ দি আছে লেকচাৰ ষ্ট্ৰেটেজি নেকি এইটো শুদ্ধতৰ নহয় ডেমনষ্ট্ৰেশ্যন ষ্ট্ৰেটেজি এইটো নহয় কোঅপাৰেটিভ লাৰ্ণিং ষ্ট্ৰেটেজি এইটো নহয় য়েছ অপশ্যন ডিটোত এক্সপেৰিমেণ্টেল লাৰ্ণিং ষ্ট্ৰেটেজি দিয়া আছে এইটোৱে ইয়াতে শুদ্ধ উত্তৰ আৰু এই যে এক্সপেৰিমেণ্টেল লাৰ্ণিং ষ্ট্ৰেটেজি এই ষ্ট্ৰেটেজিটোৰ জৰিয়তে মেইনলি ফ'কাছ কৰা হয় আমাৰ যি লাৰ্ণিং বাই ডুইং তাৰ পাছত হেণ্ডছ অন এক্সপিৰিয়েঞ্চ আৰু মানে আমাৰ যি শিক্ষাক আমাৰ কানেক্ট কৰে ৰিয়েল লাইফ চিটুৱেশ্যনৰ লগত ঠিক আছে আপোনালোকে এইবিলাক কথা মনত ৰাখিব আৰু আপুনি যদি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে টিচিং এপ্টিটিউডৰ কাৰণে এই ই বুকখন আপুনি বাই কৰিব পাৰে দেই আপুনি লাগিলে ডিব্ৰুগড় বা গুৱাহাটী বা শিৱসাগৰ বা যিকোনো এখন ইউনিভাৰ্চিটিৰ কাৰণে এই ই বুকখন বাই কৰিব পাৰে ইয়াতে মানে লাষ্ট 6টা বছৰৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ সন্নিৱিষ্ট কৰা হৈ আছে টিচিং এপ্টিটিউডৰ আৰু আহিব পৰা ইয়াতে 300 MCQ সম্ভাৱ্যপূৰ্ণ অন্তৰ্ভুক্ত কৰা হৈছে গতিকে আপোনালোকে এই ই বুকখন যদি বাই কৰিব বিচাৰে তেতিয়াহ'লে এই ফোন নম্বৰটোত আপুনি 59 ৰুপিজ জিপে কৰিব আৰু তাৰ পাছত তাৰ যিটো স্ক্ৰীনশ্বট সেই স্ক্ৰীনশ্বটটো মোৰ এই একেটা ফোন নম্বৰতে আপুনি পঠাই দিব আৰু তাৰ 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এচিভমেণ্ট টেষ্ট আৰ কমনলি ইউজ ফৰ দ্য পাৰ্পজ অফ গতিকে এই যি এচিভমেণ্ট টেষ্ট এই টেষ্টটো কমনলি কি কাৰণে ইউজ কৰা হয় অপশ্যন এ দিয়া আছে মেকিং চিলেকশ্যন ফৰ এ স্পেচিফিক জব নেকি এইটো শুদ্ধতৰ নহয় অপশ্যন বি দিয়া আছে চিলেক্টিং কেণ্ডিডেটছ ফৰ এ কোৰ্চ এইটো নহয় দেই চিটো নহয় ইয়াত ডিটো শুদ্ধতৰ হ'ব দেই এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য মষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ লাৰ্ণিং ইজ গতিকে আমাৰ যি এই লাৰ্ণিঙৰ মষ্ট এপ্ৰপ্ৰিয়েট মিনিংটো কি একুইজিশ্যন অফ স্কিলছ নেকি একুইজিশ্যন অফ স্কিলছ ইয়াতে শুদ্ধতৰ নহয় অপশ্যন বি আছে মডিফিকেশ্যন অফ বিহেভিয়াৰ য়েছ আমাৰ বিহেভিয়াৰটো মডিফিকেশ্যন কৰা হৈছে আমাৰ এই লাৰ্ণিঙৰ এপ্ৰপ্ৰিয়েট মিনিং য়েছ অপশ্যন বি ইয়াতে শুদ্ধতৰ ঠিক আছে গতিকে আজিলৈ ইমানেই আৰু পৰৱৰ্তী সময়ত মই পুনৰ পিছৰ পাৰ্টকেইটালৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি গতিকে আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে যদি এই বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগতো এটা শ্বেয়াৰ কৰি দিব বাকী আজিলৈ আহিছোঁ ধন্যবাদ